নমস্কাৰ বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ পৰা মই ডক্টৰ প্ৰবোধ শৰ্মাই আপোনালোকৰ ওচৰত আহিছো। আজি 2 কাতি সোমবাৰ 20 অক্টোবৰ। আজিৰ উল্লেখনীয় দিনটো হ'ল আজি দীপাৱলী। শ্ৰী শ্ৰী মা কালী পূজা নিশা ভাগত আছে। আজি আপোনাৰ মা কালী পূজা নিশা ভাগত আছে। আজি বিশেষকৈ আজি 3 আৰু 2 শুভ সংখ্যা। আজিৰ দিনটোত আপুনি আৰৈ চাউল অথবা গাখীৰ খাই যাত্ৰা কৰাটো প্ৰয়োজন। আপোনাৰ আৰৈ চাউল আৰু গাখীৰটো আজিৰ দিনটোৰ কাৰণে শুভ ফল। আজি আপোনাৰ ৰঙা আৰু গুলপীয়া ৰংটো সকলোৰে কাৰণে শুভ। আজি আপুনি শিশু অথবা বিধৱা লোকক খাদ্য বস্ত্ৰ দান কৰিলে আপোনাৰ দানৰ ভাল ফল পোৱা যায়, শুভ ফল পোৱা যায়। আপুনি আজি দুবৰি বন গছত নতুবা বগা ফুল গছত আজি পানী দি যাত্ৰা কৰিব লাগে। এতিয়া মেষ ৰাশিৰ কথা ক'বলৈ ওলাইছো। মেষ ৰাশিৰ কাৰণে আজিৰ দিনটো হাড়ে হাইটি যদিও আছে, হাড়ে হাইটিৰ প্ৰবল প্ৰভাৱ নাই। আজিৰ দিনটো উত্তম ভোজন, আপোনালোকৰ ভোজনৰ ক্ষেত্ৰত খাদ্য ৰসিকৰ ক্ষেত্ৰত যিসকলে খাদ্য ৰসিক আছে, যিসকলে খাদ্যৰ লগত সম্পৰ্ক আছে, তেখেতসকলৰ আজিৰ দিনটো উল্লেখনীয় দিন। আপোনালোকে খাদ্যৰ ক্ষেত্ৰত শুভ ফল পাব। বিশেষকৈ আপোনাৰ মেষ ৰাশিৰ কাৰণে আজি দিনটো উপাৰ্জনৰ ক্ষেত্ৰত শুভ ফল। উপাৰ্জন বৃদ্ধি হ'ব, সঞ্চয় বৃদ্ধি হ'ব, ধন টকা পইচা মান সন্মানৰ ক্ষেত্ৰত ভাল। আৰু যিসকল ৰোগীয়া বা কিছু ৰোগীয়া লোক আছে, তেওঁলোকৰ ৰোগাৰোগ্যৰ কাৰকতা দেখা যায়। বৃষ ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ। আপোনাৰ আজি উপাৰ্জন বৃদ্ধি, সেইমতে ব্যয়াটো ঠিক অৰ্থাৎ ব্যয়াধিক অৰ্থাৎ অতি ব্যয় হোৱা কাৰকতা আছে। অযথা সময় আৰু অযথা ধন খৰচ হোৱাৰ সময়। আজি আপোনাৰ সাধাৰণভাৱে পাৰিবাৰিক ক্ষেত্ৰত অলপ মনোমালিন্য হোৱাৰ কাৰকতা দেখা যায় যদিও আপোনাৰ প্ৰবল নহয়। আপুনি সাৱধানে চলিব। সাধাৰণ খুন্দা বুচকা খোৱা যোগ এটা আপোনাৰ আছে, তথাপিও সাৱধান থাকিলে একো শুভ নহয়। স্বাস্থ্য পাতি ভালেই যাব। ধন টকা পইচাৰ ক্ষেত্ৰত শুভ, উপাৰ্জনৰ ক্ষেত্ৰত শুভ, ব্যয়ৰ ক্ষেত্ৰত অশুভ। বিদ্যাৰ্থীসকলত শুভ। বিদ্যাৰ্থীসকলে যিকোনো উচ্চ যোগাযোগ অথবা বিদ্যাৰ ক্ষেত্ৰত ৰত বিদ্যাৰ্থীসকলৰ শুভ ফল প্ৰাপ্তি হ'ব। মিথুন ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মময় জীৱন, প্ৰেমৰ শুভ যোগাযোগ আৰু বিবাহৰ উপযোগীসকলৰ প্ৰাৰ্থীসকলৰ দুইফালৰে বিপৰীত লিংগকে আদি কৰি আপোনালোকৰ শুভ ফল প্ৰাপ্তি দেখা যায়। বিবাহ আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ আজি আগবাঢ়িলে শুভ ফল প্ৰাপ্তি হ'ব। স্বাস্থ্য ভালেই যাব। নানা ধৰণৰ ৰোগাৰোগ্যৰ কাৰকতাৰ কাৰণে দিনটো আপোনাৰ ভাল বুলি ক'ব পাৰি। কৰ্কট ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি। আজি আপোনাৰ পৰিষ্কাৰৰ দিন। আপুনি যদি আজি নিজৰ ঘৰখন পৰিষ্কাৰ কৰে বা আপোনাৰ কাপোৰ কানি ইত্যাদি যদি আপুনি অলপমান পৰিপাতি কৰে, তেতিয়াহ'লে অতি ভাল বুলি কোৱা হৈছে। কৰ্কট ৰাশিৰ কাৰণে আজি পৰিষ্কাৰৰ দিন বুলি কোৱা হয়। গতিকে কৰ্কট ৰাশিৰ কাৰণে আজি পৰিষ্কাৰ যদি আপুনি কৰে, নিশ্চয় আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। নহ'লে আপোনাৰ আজি সাধাৰণভাৱে আঘাত, মানসিক দুশ্চিন্তা, ক্লেশ, চেষ্টা অনুযায়ী উপাৰ্জনত বাধা আৰু আপোনাৰ যিকোনো কৰ্মতে সাধাৰণ বাধাই আপোনাক মনকষ্ট দিয়া বুজায়। কিন্তু আপুনি যদি আজি পৰিষ্কাৰ হয়, সোনকালে যদি আপুনি প্ৰাৰ্থনা কৰি গা পা ধুই ৰেডি হয়, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় কিছু অশুভ ফল নাইকিয়া হ'ব। সিংহ ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি। ধন টকা পইচা মান সন্মান, স্বাস্থ্য, বিবাহ বৈবাহিক ক্ষেত্ৰত শুভ। খালি কেৱল আজি আপোনাৰ অযথা সময় যথেষ্ট ক্ষয় হোৱা কাৰকতা দেখা যায়। সিংহ ৰাশিৰ কাৰণে আজি আশাভংগৰ সময় কিছুমান চলি আছে, থাকিলেও আশাভংগ নহয়, আপুনি প্ৰতিকাৰ কৰাই ল'ব। কন্যা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি, কিন্তু ব্যয়টো অতি অযথা ব্যয় হোৱা দেখা যায়। উপাৰ্জন যথেষ্ট বৃদ্ধি হ'ব, সেইমতে ব্যয়টো অতি ব্যয় হোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপমান সতৰ্ক হোৱা উচিত, কিয়নো আপোনাৰ আজি পুৰণি ৰোগে আপোনাক সাধাৰণ কষ্ট দিয়া বুজায়। গতিকে আপুনি নিয়মিত যদি ঔষধ খোৱা লোক, তেতিয়া ঔষধ পাতি আপোনালোকে সেৱন কৰিব। আৰু আজি আপোনাৰ নতুন ঔষধ বা ডক্তৰক যদি আপুনি দেখাব বিচাৰে, আজি আপুনি দেখালে ভাল ফল পাব। চিকিৎসাৰ দ্বাৰা আপোনাৰ শুভ ফল প্ৰাপ্তি হ'ব। সন্তানৰ ক্ষেত্ৰত ভাল, সম্পত্তিৰ ক্ষেত্ৰত ভাল, আৰু আপোনাৰ নিশ্চয় মংগল কামনা কৰিলোঁ। তুলা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব পাৰি। আপোনাৰ ধন টকা পইচা মান সন্মান বৃদ্ধি, কৰ্মমৰ্যাদা বৃদ্ধি, উচ্চ লোকৰ দ্বাৰা আপোনাৰ শুভ যোগাযোগ বৃদ্ধি, কৰ্মময় জীৱনত আপোনাৰ পদোন্নতি
আৰু উচ্চ লোকৰ দ্বাৰা আপোনাৰ সুসন্মান প্ৰাপ্তি সামাজিক ক্ষেত্ৰত আপোনাৰ আজি উচ্চ দিন বা ভাল দিন বুলি ক'ব পাৰি বৃশ্চিক ৰাশিৰ কাৰণে আজিৰ দিনটো সন্তান সম্পত্তি আৰু পাৰিবাৰিক ক্ষেত্ৰত যথেষ্ট শুভ দিন আপুনি আনন্দ লাভ কৰিব পাৰিব সুখ লাভ কৰিব পাৰিব আৰু ধনুৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব নোৱাৰি সাধাৰণভাৱে মনোমালিন্য অযথা ব্যয় অযথা সময় ক্ষয় অযথা তৰ্কাতৰ্কি হোৱা সময় বুজায় অৰ্থাৎ মানসিক দুশ্চিন্তা আৰু দৰ্শন বিৰোধৰ কাৰকতা দেখা যায় মনৰ বিপৰীতে চলিব গৈ আপুনি অলপ মানসিক দুশ্চিন্তা কষ্টত ভোগ কৰিব স্বাস্থ্য ভালেই যাব স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা নাই ডাঙৰ বেমাৰ নাই ডাঙৰ অসুবিধা নাই গতিকে আপোনাৰ নিশ্চয় ভাল হ'ব মকৰ ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব নোৱাৰি আপোনাৰ আজি ৰোগ ভোগ যোগ পুৰণি ৰোগে কষ্ট দিয়া বুজায় আপোনাৰ শত্ৰু বৃদ্ধিৰ কাৰকতা অৰ্থ ব্যয়ৰ কাৰকতা আৰু আপোনাৰ ঠক প্ৰবঞ্চক ইত্যাদিৰ পৰা আপোনাৰ ক্ষতি হোৱাৰ যোগ যদিও আপোনাক আমি যি প্ৰতিকাৰ দিলো আপোনাৰ সেই প্ৰতিকাৰ মতে প্ৰথমতে কোৱা প্ৰতিকাৰ যদি আপুনি কৰে তেতিয়াহ'লে নিশ্চয় তাৰ পৰা ভাল ফল পাব কুম্ভ ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ বুলিব নোৱাৰি কিয়নো আজি কুম্ভ ৰাশিৰ ৰাহু বিশেষভাৱে নিজ প্ৰভাৱী হৈ থকা কাৰণে শৰীৰ ধন মানৰ ক্ষেত্ৰত অলপ হ্ৰাস হোৱা দেখা যায় উপাৰ্জনৰ ক্ষেত্ৰত হ্ৰাস হোৱা দেখা যায় বিদ্যাৰ ক্ষেত্ৰত অতি চঞ্চল মনৰ আৰু অতি পঢ়া সময়তে আপুনি অতি অন্য চিন্তাই আপোনাক উচ্চ চিন্তাই খেলিমেলি চিন্তাই হীনমান্যতাই আপোনাক কষ্ট দিয়াৰ যোগ দেখা যায় মীন ৰাশিৰ কাৰণে আজিৰ দিনটো চঞ্চলৰ কাৰকতা আপোনাৰ মনটো অতি চঞ্চল হ'ব অতি পাতল হ'ব কেৱল বাহিৰা কথা কিছুমান চিন্তাই আপোনাক ধন টকা পইচা মান সন্মানৰ ক্ষেত্ৰত অলপ কিছু ব্যাঘাত কৰিব পাৰিবাৰিক ক্ষেত্ৰত সাধাৰণভাৱে ব্যাঘাত দিব আপুনি পাৰিলে সাৱধান হ'ব সংযমী হৈ থকাটো অতি প্ৰয়োজন নমস্কাৰ